কওঁতাজনে সুন্দৰ কথা কৈ গৈছে। পানীত পৰিলেই মানুহৰ মৃত্যু নহয়, মানুহৰ মৃত্যু তেতিয়া হয় যেতিয়া সাঁতুৰিব নাজানে। পৰিস্থিতিৰ বাবেই সমস্যা নাহে, সমস্যা তেতিয়া আহে যেতিয়া আমি পৰিস্থিতিৰ সৈতে যুঁজিব নাজানো। আৰু এটা সুন্দৰ ষ্টৰীৰ সৈতে মই পলাজ্যোতি খাওঁ। তো আহক দেৰি নকৰোঁ, ষ্টৰীলৈ যাওঁ। তো ষ্টৰীটো এনেধৰণৰ। এখন দেশত এজন ৰজা আছিলে, এজন বিকলাংগ ৰজা। তেওঁৰ এখন ভৰি নাছিলে, এটা চকু নাছিলে। আৰু যদিও তেওঁ বিকলাংগ আছিলে, তেওঁ বহুত দয়াশীল আছিলে, বহুত ভাল আছিলে। সকলোকে মৰম কৰিছিলে, তেওঁৰ ৰাজ্যত যিমান প্ৰজা আছিলে সকলোকে মৰম কৰিছিলে। আৰু সেই ৰাজ্যৰ যিমানখিনি প্ৰজা আছে, সেই প্ৰজায়ো ৰজাক বহুত ভাল পাইছিল। আৰু সদায় ভগৱানক ধন্যবাদ দিয়ে যে তেওঁলোকক এনে এজন দয়ালু ৰজা তেওঁলোকক দিলে। আৰু এদিন কি হ'ল, ৰজাই সেই ৰজাজনে এনেই ৰাজমহলতে ঘূৰি ফুৰিছিলে। ঘূৰি ফুৰি থাকোঁতে তেওঁৰ মন গ'ল আগৰ দিনৰ ফটোবিলাক চাবৰ কাৰণে। তেওঁলোকৰ দেউতাক, ককাক, আজু ককাকৰ ফটো যেনেকৈ আমাৰো লগাই থোৱা থাকে ন, বহুতৰে যে ককা, আজু ককা এনেকৈ ফটো লগোৱাই থাকে। তো আগৰ দিনতো তেনেকৈ ডাঙৰ ডাঙৰ প্ৰতিচ্ছবি, তেতিয়াতো ফটো নাছিলে, তো প্ৰতিচ্ছবিবিলাক এনেকৈ ৱালত লগোৱা থাকে। তো ৰজাই এনেকৈ খোজকাঢ়ি খোজকাঢ়ি গৈ ফটোবিলাক চাই আছিলে। আৰু ফটোবিলাক চাই 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 নিজকে গৌৰৱ কৰিছিলে যে তেওঁ এজন এনেকুৱা ৰজা, এনেকুৱা বংশৰ ৰজা য'ত বীৰত্ব পুৰুষ আছে, ডাঙৰ ডাঙৰ বীৰ পুৰুষ আছে, তেনেকুৱা এটা বংশৰ তেওঁ ৰজা। আৰু সি গৌৰৱ কৰি কৰি ফটোবিলাক চাই 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 আগুৱাই গৈছিলে। আগুৱাই গৈ গৈ যেতিয়া খালী জেগা টুকুৰা দেখা পালে, য'ত ফটো নাছিলে, খালী হৈ আছিলে, সেই খালী জেগা দেখা পাই চিন্তাত পৰি গ'ল। আৰু চিন্তাত পৰা কাৰণটো হ'ল যে এদিন সেই খালী জেগা টুকুৰাত ৰজাৰ সেই নিজৰ ফটো, নিজৰ প্ৰতিচ্ছবি তাত লাগিল। আৰু তাতকৈ আটাইতকৈ ডাঙৰ চিন্তাৰ কাৰণ হৈছিলে যে ৰজাই চিন্তা কৰিছিলে যে ইমানখিনি বীৰ পুৰুষ, ইমানখিনি বীৰত্ব দেখুওৱা বীৰসকলৰ ফটো তাত লগাই থোৱা আছে। প্ৰত্যেকজন ৰজা, যিকেইজন ৰজা প্ৰতিচ্ছবি তাত আছে, প্ৰত্যেকজনে এজন বীৰ পুৰুষ। সকলোৰে বীৰত্বৰ ফটো তাত লগোৱা আছে, সকলোৰে বীৰত্বৰ প্ৰতিচ্ছবি লগোৱা আছে। কিন্তু সেই ৰজাৰতো এটা চকু নাই, এখন ভৰি নাই। তো তেওঁৰ প্ৰতিচ্ছবিটো কেনেকুৱা হ'ব, সেই লৈ পেলাই সেই কথা চিন্তা কৰি ৰজা চিন্তাত পৰিল যে তেওঁৰতো যিখন প্ৰতিচ্ছবি হ'ব সেইখনতো বহুত বেয়া হ'ব, কাৰণ ইমান বীৰত্ব পুৰুষসকলৰ ফটো লগোৱা আছে। আৰু এই বীৰত্ব পুৰুষসকলৰ মাজত কাষত যদি মোৰ বিকলাংগৰ ফটো লগোৱা হয়, প্ৰতিচ্ছবি লগোৱা হয়, তো কেনেকুৱা হ'ব, বহুত বেয়া দেখাব। তো সেই চিন্তা কৰি কৰি তাৰপিছত চিন্তা কৰিলে যে মইতো পৃথিৱীৰ পৰা গুচি যাম, কিন্তু মই পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত ইয়াত বা কেনেকুৱা ধৰণৰ প্ৰতিচ্ছবি মোৰ পিছত তেওঁলোকে লগায়, মোৰ পিছত সেইসকলে কেনেকুৱা প্ৰতিচ্ছবি বা লগায়। সেই চিন্তা কৰি ৰজাই ভাবিলে যে মই এখন নিজৰ প্ৰতিচ্ছবি বনাম, মই জীয়াই থাকোঁতে মোৰ নিজৰ প্ৰতিচ্ছবি এখন বনাব লাগিব। আৰু সেই চিন্তা কৰিয়ে লগালগ গৈ মন্ত্ৰীসভাত গৈ মন্ত্ৰীসকলক আদেশ দিলে যে যিমান পাৰে সোনকালে কেইবাজন চিত্ৰকাৰক মাতি পঠিয়াওক, যিকেইজন চিত্ৰকাৰে মোৰ ভাল প্ৰতিচ্ছবি এখন বনাই দিব, তেওঁক মই পুৰস্কৃত কৰিম, মই ভাল উপহাৰ দিম। খালি মোৰ সুন্দৰ প্ৰতিচ্ছবি এখন বনাই দিব লাগিব। যিমান চিত্ৰকাৰ আছে সকলোকে মাতি পঠিয়াওক। আৰু ৰজাৰ আদেশ পাই পেলাই মন্ত্ৰীয়ে গৈ পেলাই সকলো চিত্ৰকাৰক মাতি পঠিয়ালে। আৰু চিত্ৰকাৰক মাতি পঠিয়াই ক'লে যে ৰজাৰ এখন সুন্দৰ প্ৰতিচ্ছবি বনাব লাগিব, আৰু যদি প্ৰতিচ্ছবিখন সুন্দৰ হয়, যাৰে প্ৰতিচ্ছবি সুন্দৰ হয় তেওঁকে ভাল পুৰস্কাৰ দিব, পুৰস্কৃত কৰিব আৰু ভাল উপহাৰ দিব। আৰু সকলোকে মাতি পঠিয়ালে। সকলো আহিলে, সকলো আহি পেলাই দেখা পাই সকলোতো জানেই। আৰু তাৰপিছত ভালকৈ ৰজাক চালে, ৰজাক চাই পেলাই দেখিলে যে ৰজাৰ এটা চকু নাই, এখন ভৰি নাই। এতিয়া ৰজাৰ ফটোখন, প্ৰতিচ্ছবিটো কেনেকৈ ধুনীয়াকৈ হ'ব, কেনেকৈ সুন্দৰ হ'ব।
সেই লৈ পেলাই সকলোৱে চিন্তাত পৰি গ'ল আৰু সকলোকে সুধি আছিলে, সুধি থাকোঁতে কোনো মাত মাতিব নোৱাৰা হ'ল। কাৰণ তেওঁলোকে চিত্ৰকাৰসকলে যিসকল পেইণ্টাৰ আছিলে সেইসকলে চিন্তাত পৰিলে। চিন্তা এটা কাৰণ যে ৰজাৰ প্ৰতিচ্ছবিটো যদি বনাই দিওঁ তেতিয়াহ'লে সুন্দৰ হ'লে, ভাল হ'লেতো আমি পুৰস্কাৰ দিবই, পুৰস্কৃত কৰিবই। যদি কেনেবাকৈ বেয়া হয়, ৰজাৰ পচন্দ নাহে, তেতিয়াহ'লে ৰজাৰ পচন্দ নহ'লেতো ৰজাৰ খং উঠিব, আৰু ৰজাৰ খং উঠিলে দণ্ডিত কৰিব পাৰে, দণ্ডও দিব পাৰে। সেই কথা চিন্তা কৰি সকলোৱে নিমাত হৈ থাকিলে। কিন্তু তাৰে মাজৰ পৰা এজন যুৱকে অকস্মাতে মাত মাতিলে যে মহাৰাজা, আপোনাৰ প্ৰতিচ্ছবি মই বনাম, মাত্ৰ মোক 2টা সপ্তাহৰ দিন দিব লাগিব। সকলো আচৰিত হৈ গ'ল, ই কি কথা কৈছে? ভাল ভাল যিখিনি সকল পেইণ্টাৰ আহিছিলে, ভাল ভাল চিত্ৰকাৰ আহিছিলে, তেওঁলোকে কৈছে ই মৰিব খুজিছে নেকি? এজন নিজৰ মৃত্যুক মাতি আনিছে নেকি? কি কথা কৈছে? আমি ভাল ভাল চিত্ৰকাৰসকলে চিন্তাত পৰি গৈছোঁ যে ৰজাৰ প্ৰতিচ্ছবিটো কেনেকৈ সুন্দৰ বনাব হ'ব, এখন ভৰি নাই, এটা চকু নাই, কেনেকৈ সুন্দৰ হ'ব? আৰু এই যুৱকজনে কি সাহসত কথাটো ক'লে। কিন্তু ৰজাই সেই যুৱকজনক ভৰসা কৰিলে। ৰজাই তেওঁক ভৰসা কৰি ৰজাই ক'লে যে ঠিক আছে, তুমি মোৰ প্ৰতিচ্ছবি বনাই আনা। এনেকৈ দিন বাগৰিল, 2 সপ্তাহ পাৰ হ'ল। পাৰ হোৱাৰ পিছত সকলোৱে আকৌ মানে ৰজাৰ ৰাজ দৰবাৰত মানে সকলো থিয় হ'ল, সকলো উপস্থিত হ'ল। আৰু তেনেতে সকলোৱে অপেক্ষা কৰি থাকিলে যুৱকজনে কেনেকুৱা প্ৰতিচ্ছবি লৈ আহে। আৰু যেতিয়াই যুৱকজনে প্ৰতিচ্ছবিটো লৈ আহিলে আৰু সকলোৱে প্ৰতিচ্ছবিখন দেখা পালে, সকলোৱে হাত চাপৰি মাৰিব ধৰিলে, আচৰিত হৈ গ'ল। তাৰপিছত ৰজাইও যেতিয়া দেখা পালে, ৰজাইতো দেখা পাই আচৰিত হৈ গ'ল যে ইমান সুন্দৰ প্ৰতিচ্ছবি, এইখন প্ৰতিচ্ছবিৰ মানে ইমানেই সুন্দৰ যে বাকীবিলাক যিমানখিনি ৱালত লগাই থোৱা আছে প্ৰতিচ্ছবি, তাতকৈ এখন সুন্দৰ হ'ব, তাতকৈ ধুনীয়া হ'ব। ৰজাই দেখি সুখী হ'ল, মনতে আনন্দ হ'ল। তাৰপিছত আনন্দিত হৈ পেলাই ৰজাই সেই যুৱকজনক সম্পূৰ্ণ পুৰস্কাৰ দিলে, পুৰস্কৃত কৰি আকৌ বহুত কিছু উপহাৰ দি সন্মান জনালে। তো এতিয়া কথা হ'ল যে যুৱকজনেনো এনে কি প্ৰতিচ্ছবি বনালে যে মানে ৰজাও সুখী হৈ গ'ল আৰু চবেই দেখি আচৰিত হ'ল, চবেই হাত চাপৰি মাৰিলে। তো যুৱকজনে কি আইডিয়া কৰিলে, যুৱকজনে যোনটো প্ৰতিচ্ছবি বনালে সেই প্ৰতিচ্ছবিত ৰজাক এনেকুৱাকৈ বহালে যে ৰজাই এটা ঘোঁৰাত মানে ঘোঁৰা চলাই গৈ আছে আৰু 2খন হাতত মানে হাতত এখন ধনুকাৰ লৈ আছে, আৰু এটা ছাইড, যোনটো ছাইড ৰজাৰ ভৰিখন নাছিলে সেইটো ছাইড মানে য'ত মানে প্ৰতিচ্ছবিখনত দেখা নাপায় সেইটো ছাইডত ৰাখিলে, আৰু যোনফালে প্ৰতিচ্ছবিখন দেখা পায় সেইটো ছাইডত যোনখন ভৰি আছে সেইখন দেখুৱালে। আৰু লগতে মানে ধনুকাৰ যেতিয়া মাৰে নহয়, মাৰোঁতে এটাটো চকু বন্ধ হৈ যায়, তো এটা চকু বন্ধ হৈ থকা দেখালে যাতে অন্ধ চকুটো ধৰিব নোৱাৰে, অন্ধ চকুটো বন্ধ হৈছে, কাৰ মাৰি আছে, এনেকৈ মানে বীৰত্বৰ এখন মানে ধনুকাৰ লৈ পেলাই এনেকৈ যুদ্ধত গৈ আছে ঘোঁৰা লৈ পেলাই, তেনেকৈ ফটো মানে প্ৰতিচ্ছবিটো বনালে। তো সেই প্ৰতিচ্ছবিত ৰজাক যে বিকলাংগ, ৰজাৰ যে চকু নাই, ৰজাৰ যে ভৰি নাই, সেই প্ৰতিচ্ছবি মানে দেখা নগ'লে, স্পষ্ট নহ'লে, যে সকলো মানে ঢাক খাই গ'ল। তো সেইটো কাৰণে সকলো আচৰিত হৈ গ'ল আৰু ৰজায়ো খুব সুখী হ'ল। তো ইয়াত আটাইতকৈ ডাঙৰ বস্তু হৈছে যে যুৱকজনে কি মানে সমস্যা মানে পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিলে। মানে যুৱকজনেওতো মানে সেই পৰিস্থিতিৰ সন্মুখীন হৈছিলে, কিন্তু সেই পৰিস্থিতিত যদি মানে যিটো সংকট আহিবলগীয়া আছিলে, সেই সংকটৰ সময় তেওঁৰো হ'ব পাৰিলেহেঁতেন, তেওঁৰো সংকট আহিব পাৰিলেহেঁতেন। কাৰণ তেওঁ যদি কেনেবাকৈ প্ৰতিচ্ছবিটো ভুল হ'লহেঁতেন বা প্ৰতিচ্ছবি কেনেবাকৈ বেয়া হ'লহেঁতেন, তেওঁকো ৰজাই দণ্ডিত কৰিব পাৰিলেহেঁতেন। কিন্তু সেইটো চিন্তা তেওঁ কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নকৰিলে। এই ষ্টৰিটোৰ পৰা আটাইতকৈ ভাল এটা মেছেজ পোৱা যায়, আটাইতকৈ ভাল এটা শিক্ষা পোৱা যায় যে আমি অলৱেজ পজিটিভ হ'ব লাগে।
যিকোনো পৰিস্থিতিতে পজিটিভ হ'ব লাগে। সেই যুৱকজনে সেই পৰিস্থিতিত তেওঁ মানে নিজকে সুমুৱাই পেলালে, নিজকে মানে সেই পৰিস্থিতিৰ লগত যুঁজ দিম বুলি মানে পজিটিভনেছ আনিলে। সেই পজিটিভনেছতে তেওঁ সাহস পালে, সাহস গোটাই পেলাই তেওঁ চিধাই ক'লে যে মই তেনে এটা সুন্দৰ প্ৰতিচ্ছবি বনাম, আৰু সেই পজিটিভে তেওঁক সেই সুন্দৰ প্ৰতিচ্ছবি বনোৱাত মানে সেই জ্ঞানকণ দিলে। তো সদায় অলৱেজ এটা কথাই চিন্তা কৰিব লাগে যে আমাৰ পজিটিভৰ ভেকচিন ল'ব লাগে। আমি অলৱেজ পজিটিভ থাকিব লাগে। যিকোনো ক্ষেত্ৰতে আমি পজিটিভত যদি থাকোঁ, যিকোনো পৰিস্থিতিৰ সৈতে সন্মুখীন হ'ব পাৰি। আজি সেই যিসকল মানে অন্য ভাল ভাল চিত্ৰকাৰ আহিছিলে, সেই চিত্ৰকাৰসকলেও সংকটত পৰিছিলে, সমস্যাত পৰিছিলে। কাৰণ কেলে সমস্যাত পৰিছিলে? তেওঁ সেই পৰিস্থিতিৰ সৈতে সন্মুখীন হ'ব পৰা নাছিলে। তেওঁলোকে ভয় খাইছিলে যে ৰজাৰ যদি প্ৰতিচ্ছবিখন যদি আমি ভালকৈ নবনাওঁ, যদি কেনেবাকৈ ভুল হৈ যায়, সুন্দৰ হ'লেতো কোনো কথা নাই, ভাল হ'লেতো কোনো কথা নাই, পুৰস্কাৰ পাম, মানে ৰজাই উপহাৰ দিব। কিন্তু কেনেবাকৈ যদি মানে প্ৰতিচ্ছবিটো বেয়া হয়, তেতিয়াহ'লে ৰজাইতো দণ্ডিত কৰিব পাৰে। তো তেওঁলোকে এটা আশংকাত ভুগি আছিল। তেওঁলোকৰ এটা নিগেটিভনেছ আছিলে, সম্পূৰ্ণ নিগেটিভ আছিলে। আৰু নিগেটিভ থকাৰ কাৰণে তেওঁলোকে সেই সাহসকণ গোটাব নোৱাৰিলে যে আমি কৰিব পাৰিম। মানে তেওঁলোকতো নিগেটিভ সোমাই আছে, আৰু নিগেটিভে তেওঁলোকক ডাউন দি আছে। তো সেইটো কাৰণে তেওঁলোকে নোৱাৰিলে। কিন্তু যোনজন যুৱকে সাহসেৰে গ'লে, সেই সাহস কেনেকৈ গোটালে? পজিটিভনেছৰ পৰা, পজিটিভ থিংকিঙৰ পৰা। তেওঁৰ চিন্তাধাৰাত পজিটিভ আছিলে। আমাৰ যোনটো ব্ৰেইন আছে, ব্ৰেইনত মানসিকতাত বা মনত অন্তৰত সম্পূৰ্ণৰূপে যদি আমি পজিটিভ ভৰাই ৰাখোঁ, আমি সদায় যদি পজিটিভত থাকোঁ নহয়, তেতিয়াহ'লে সেই পজিটিভে আমাক কি কৰিব? সাহস দিব। সেই পৰিস্থিতিৰ সৈতে সন্মুখীন হ'বৰ কাৰণে সাহস দিব। তো সেই সাহসকণ সেই যুৱকজনে পাইছিলে। কাৰণ কিয় পাইছিলে? তেওঁৰ পজিটিভত আছিলে, আৰু পজিটিভত থকাৰ কাৰণে তেওঁ সাহস গোটাই পেলাই সেই ৰজাৰ প্ৰতিচ্ছবিখন বনোৱাৰ প্ৰতিশ্ৰুতি দি পেলাইও বনাই সম্পূৰ্ণ কৰি ৰজাক দি পেলাই পুৰস্কাৰো পালে, উপহাৰো পালে। তো সেইকাৰণে আমি পৰিস্থিতি যিকোনো বেয়া হ'ব পাৰে, যিকোনো পৰিস্থিতি বেয়া হ'ব পাৰে, কিন্তু সেই পৰিস্থিতিৰ সৈতে যুঁজ দিবৰ কাৰণে আমি সদায় পজিটিভ হৈ থাকিব লাগিব। আৰু আমি যদি সদায় পজিটিভত থাকোঁ, পজিটিভ চিন্তাধাৰাত থাকোঁ, তেতিয়াহ'লে যিকোনো পৰিস্থিতিৰ সৈতে আমি মোকাবিলা কৰিব পাৰিম, যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিম। তেতিয়া কি হ'ব? আমাৰ নিগেটিভনেছটো আঁতৰি যাব, আৰু তেতিয়া পৰিস্থিতিৰ সৈতে যেতিয়া সন্মুখীন হৈ পেলাই পৰিস্থিতিৰ সমাধান কৰি দিব পাৰিম নহয়, তেতিয়াহ'লে আমাৰ সমস্যাৰ কোনো কথাই নাহে, সমস্যাই নাহে। তো ষ্টৰিটো কেনেকুৱা লাগিলে জনাব। যদি ষ্টৰিটো সঁচাকৈ ভাল লাগিছে, লাইক কমেণ্ট কৰিব, আৰু লগতে শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। কাৰণ মই এটা কাৰণে এনেধৰণৰ ভিডিঅ'ছ বনোৱাৰ চেষ্টা কৰিছোঁ, যাতে যিসকলে হতাশত ভোগে, যিসকলে মানে অকলশৰীয়া অনুভৱ কৰে, যিসকলে মানে ভাঙি পৰে, জীৱনত ভাঙি পৰে, সেইসকলৰ কাৰণে যাতে সেইসকলে কিবা এটা লগ পোৱা যেন হয়, কিবা এটা যেন কাৰোবাৰ সাহস পোৱা যেন হয়, এনেধৰণৰ ভিডিঅ' দেখা পালে। গতিকে মই সদায় নিজক পজিটিভত ৰাখিবৰ কাৰণে মই এনেধৰণৰ ভিডিঅ' চাওঁ, এনেধৰণৰ ভিডিঅ' চাই নিজক পজিটিভ কৰোঁ। কাৰণ আজিৰ পৃথিৱীত সাহস দিয়া মানুহ নাই, সদায় নিগেটিভ দিয়া মানুহ আছে, সদায় দুৰ্বল কৰা মানুহ আছে। গতিকে সেইকাৰণে নিজক সাহস কৰিবৰ কাৰণে নিজৰ সামগ্ৰী সদায় নিজে গোটাব লাগিব। সেইকাৰণে কৈছোঁ, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে কাৰোবাৰ সহায় হয়, কাৰোবাৰ সাহস হয়, কাৰোবাৰ উৎসাহ হয়। তো আৰু যদি সঁচাকৈ বহুত ভাল লাগিছে ভিডিঅ'টো, তো মোৰ ইউটিউব চেনেলটোত আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰিলে কি হ'ব, এনেধৰণৰ যিখিনি পজিটিভনেছ বা মটিভেশ্যন টাইপ বা ইনস্পাইৰেশ্যন টাইপ ভিডিঅ'ছ যদি মই যিকোনো ভিডিঅ'ছ মই বিচাৰি আপোনালোকলৈ প্ৰত্যেক দিনাখনে আপলোড কৰিম। সেই আপলোড কৰা ভিডিঅ'খিনি যাতে আপোনালোকে সদায় পাই থাকে,
তো সেইটো কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে মোৰ এটা ফেচবুক পেজ আছে PKB ডিফাৰেণ্ট সেই ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰি ল'ব তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু এটা নতুন ষ্টৰীৰ বাবে অপেক্ষা